এখন গাঁৱৰ এটা প্ৰেম কাহিনী দুয়োজনৰে প্ৰেম কাহিনী আধৰুৱা হৈ ৰ'ল ল'ৰাজনৰ আৰু ছোৱালীজনৰ প্ৰেমৰ সম্পৰ্কটো ছোৱালীজনীৰ ঘৰৰ মানুহে মানি নলয় আৰু এবকত ছোৱালীজনীক বেলেগ এজন ল'ৰাৰ লগত বিয়া দি দিয়ে কিন্তু সুখী দুয়োজনেও হ'ব পৰা নাই এইফালে ছোৱালীজনীও সুখী হ'ব পৰা নাই আৰু আনফালে ল'ৰাজনেও সুখী হ'ব পৰা নাই ছোৱালীজনীয়ে কি কৰিব উপায়টো নাই ঘৰৰ মানুহৰ কথা পেলাবও নোৱাৰে ছোৱালীজনীৰো বহুত মনত পৰে সেই ল'ৰাজনৰ লগত কটোৱা সময়বোৰ স্মৃতি হৈ তাৰ হৃদয়ত আজিও আছে কেৱল গোপনে ৰাখিছে সেই যন্ত্ৰণাবোৰ ছোৱালীজনীয়ে কাৰণ ছোৱালীজনীৰ এতিয়া বেলেগৰ লগত বিয়া হৈ গৈছে কিন্তু ছোৱালীজনীয়ে সেই নতুন ল'ৰাজনৰ লগত অলপ সুখী হ'ব পৰা নাই কাৰণ সেই নতুন ল'ৰাজনে ছোৱালীজনীক সদায় মাৰপিট কৰি থাকে ইয়াত আমি কি বুজিলোঁ বন্ধুসকল ইয়াত বুজিলোঁ যে বিয়া আমি মা দেউতাৰ পচন্দ মতে হ'ব নালাগে নিজৰ পচন্দ মতে হ'ব লাগে কাৰণ মা দেউতাৰ পচন্দ হয়তো ভাল নহ'বও পাৰে কিন্তু আমাৰ নিজৰ পচন্দ কেতিয়াও বেয়া নহয় কাৰণ আমি তাক আগৰ পৰাই বুজি পাওঁ ন তো বন্ধুসকল আজিৰ ষ্টৰিটো শুনি কেনেকুৱা পালে যদি অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বন্ধুসকল যদি আপোনালোকে এনেকুৱা ষ্টৰি আৰু আপলোড দিয়াটো বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ইনষ্টাগ্ৰামত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি লওক এণ্ড থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড নাও বাই